টাইমিটৰ দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। বিধানসভাৰ পবিত্ৰ সদনৰ মজিয়াত ৰূপজ্যোতি কুৰ্মীয়ে যেনে ধৰণৰ অসামাজিক আচৰণ কৰিলে সেই আচৰণ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। য'ত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে বিধায়কক খেদি যোৱাটো সঠিক হোৱা নাই, কিন্তু ৰূপজ্যোতি কুৰ্মীয়ে ভাষণৰত অৱস্থাত বিধায়ক অখিল গগৈয়ে বাধা দিয়াটো সঠিক হোৱা নাই। তেনে পৰিপ্ৰেক্ষিতত দুয়োগৰাকী বিধায়কে অসমৰ জনসাধাৰণৰ সন্মুখত ক্ষমা বিচৰাটো উচিত। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰ বিজেপিৰ সংস্কৃতিৰ পৰিপন্থী বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। বিধানসভাৰ সদনৰ মজিয়াত ৰূপজ্যোতি কুৰ্মীয়ে বিধায়কক খেদি যোৱা কাৰ্য সঠিক হোৱা নাই। ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগত এই বিষয়ে মই আলোচনা কৰিছোঁ আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা এখন বিশেষ পত্ৰ ৰূপজ্যোতি কুৰ্মীলৈ প্ৰেৰণ কৰা হৈছে। ৰূপজ্যোতি কুৰ্মীয়ে ক্ষমা বিচাৰিব লাগিব অসমৰ ৰাইজৰ ওচৰত। দিলীপ শইকীয়াই ইতিমধ্যেই নিৰ্দেশ প্ৰদান কৰিছে ৰূপজ্যোতি কুৰ্মীক। ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই পত্ৰ প্ৰেৰণ কৰিছে কালিৰ দিনটোত। ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি থাকোঁতে বিধায়ক অখিল গগৈয়ে বাৰে বাৰে বাধা দিছিল, এই কথাও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। আৰু মই ভাষণ দিয়াৰ সময়তো অখিল গগৈয়ে এনে পৰিৱেশৰ সৃষ্টি কৰে বিধানসভাৰ মজিয়াত। মোৰ বহু বছৰ হৈ যোৱাৰ বাবে মই কথাখিনি ডাইভাৰ্ট কৰোঁ বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ কেমেৰাৰ সন্মুখত উল্লেখ কৰিলে। কিন্তু এনে কৰিলে মনটো বেয়া লাগে বুলিও উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এগৰাকী বিধায়কে মন্তব্য কৰি থকাৰ সময়ত মাজত মাত মাতিব নালাগে। অসম বিধানসভাত পূৰ্বে এনে পৰিৱেশ কেতিয়াও নাছিল। চাহ জনগোষ্ঠীয় নেতা ৰূপজ্যোতি কুৰ্মীক ভাষণ দি থাকোঁতে অখিল গগৈয়ে বাধা দিয়াটো সমীচীন হোৱা নাই। আৰু ৰূপজ্যোতি কুৰ্মীৰ লগতে অখিল গগৈয়েও অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিব লাগে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত এই কথা উল্লেখ কৰা পৰিলক্ষিত হ'ল। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰূপজ্যোতি কুৰ্মীৰ আচৰণ সন্দৰ্ভত আৰু ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি থকাৰ সময়ছোৱাত অখিল গগৈয়ে দিয়া হকা বাধা সন্দৰ্ভত কি মন্তব্য কৰিছে এই মুহূৰ্তত প্ৰথমে মন্তব্যটো শুনাই লৈছোঁ। ৰূপজ্যোতি কুৰ্মীয়ে যি ব্যৱহাৰ কৰিছে বা তেওঁ মাইকলৈকে আন এজন সদস্যৰ মাইকলৈকে খেদি গৈছে, এই বিষয়টো ভাৰতীয় জনতা পাৰ্টীৰ যিটো সংস্কৃতি সেই সংস্কৃতিৰ লগত খাপ নাখায়। সেইকাৰণে ৰাতিপুৱা আমাৰ ৰাজ্যিক সভাপতিৰ লগত যোৱাকালিও মই আলোচনা কৰিছিলোঁ আৰু ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে ৰূপজ্যোতি কুৰ্মীক অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দি পত্ৰ এখন প্ৰেৰণ কৰিছে। এইটো হ'ল ৰূপজ্যোতি কুৰ্মীৰ বিষয়। কিন্তু বিধায়ক অখিল গগৈ ডাঙৰীয়া, ৰূপজ্যোতি কুৰ্মী এগৰাকী চাহ জনজাতিৰ বিধায়ক, এটা নিপীড়িত নিষ্পেষিত জনগোষ্ঠীৰ পৰা তেওঁ অসম বিধানসভালৈ আহিছে। এজন বিধায়কে ভাষণ দি থাকোঁতে, মন্ত্ৰীয়ে ভাষণ দি থাকোঁতে বিধায়কসকলে কেতিয়াবা মাজত ৰখাব যত্ন কৰে। কিন্তু যোৱাকালি মই যেতিয়া ভিডিঅ'টো ভাল কৰি চাইছোঁ তাত এটা দেখা পাইছোঁ যে ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি থাকোঁতে অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে তেওঁক বাধা দিবলৈ চেষ্টা কৰি আছিল। আৰু কেতিয়াবা মই ভাষণ দি থাকোঁতে অখিল গগৈ ডাঙৰীয়াই এনেকুৱা ধৰণৰে ঘটনা কৰে। মোৰ অলপ 25 বছৰ বিধানসভাত হৈ গ'ল কাৰণে ধেমালি ধুমলা কৰি কথাখিনি মই ডাইভাৰ্ট কৰোঁ, কিন্তু মনটো সিমানে সেই সময়ত বেয়া লাগে। আৰু আমাৰ বিধানসভাত আগতে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা পৰম্পৰাই নাছিল। কোনোবাই ভাষণ দিলে ভাষণটো শুনা যায়, কিন্তু কালি যদি আপোনালোকে শুনে ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি আছে, অখিল গগৈ কোনোবা এটা ৰাস্তাৰ কথা উল্লেখ কৰি আছে। ৰাস্তাৰ কথাটো আপুনি PWD মন্ত্ৰীক কওক, ৰূপজ্যোতি কুৰ্মীকটো কৈ থাকিবলগীয়া কথা নাই। গতিকে ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰখিনিক লৈ আমি দুখিত। কিন্তু অখিল গগৈ ডাঙৰীয়া চাহ জনগোষ্ঠীৰ নিপীড়িত নিষ্পেষিত সমাজ এজনৰ যুৱকে ভাষণ দিবলৈ অলপ সময় সুযোগ পাইছে, তাতে তেওঁ বাধা দিবৰ কাৰণে চেষ্টা কৰাটো যথেষ্ট উচিত নাছিল। গতিকে কোনোবাই ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰৰ 2 মিনিটৰ ভিডিঅ'টো নাচাই
যদি 5 মিনিট আগৰ পৰা 5 মিনিট পিছলৈকে চাই মই ভাবো ৰূপজ্যোতি কুৰ্মীৰ লগতে অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰ বিজেপিৰ সংস্কৃতিৰ পৰিপন্থী বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। আৰু এই মুহূৰ্তত আমি বাওঁফালৰ স্ক্ৰীনত যদি দেখুৱাবলৈ পাৰোঁ, যদিহে সুবিধা হয় তেনেহ'লে আমি ৰূপজ্যোতি কুৰ্মীৰ সেই দৃশ্যাংশটো দেখুৱাই থাকিম। সদনৰ ভিতৰত কিদৰে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছিল সেই দৃশ্যাংশটো দেখুৱাই থাকিম। আৰু আনফালে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে সমগ্ৰ বিষয়টো সন্দৰ্ভত। ৰূপজ্যোতি কুৰ্মীয়ে অসমৰ জনতাৰ সন্মুখত ক্ষমা খুজিব লাগিব। ইতিমধ্যে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই পত্ৰযোগে এই নিৰ্দেশনা প্ৰদান কৰিছে মৰিয়নি সমষ্টিৰ বিধায়কগৰাকীক। আৰু ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি থাকোঁতে অখিল গগৈয়ে বাৰে বাৰে হকা বাধা কৰিছিল, বাৰে বাৰে ভাষণৰ মাজত ইণ্টাৰাপ্ট কৰিছিল। আৰু ভাষণ দিয়াৰ সময়ত অখিল গগৈ এনেধৰণৰ পৰিৱেশৰ সৃষ্টি পূৰ্বতেও কৰি আহিছে আৰু মুখ্যমন্ত্ৰীয়ে ভাষণ দিওঁতেও তেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰে বুলি উল্লেখ কৰিছে। আৰু এনেধৰণৰ কাৰ্য সংঘটিত কৰিলে মোৰ মনটো বেয়া লাগে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত উল্লেখ কৰিছে। আৰু অসম বিধানসভাত পূৰ্বে এনে পৰম্পৰা কেতিয়াও নাছিল। পূৰ্বতে কোনো বিধায়কে যদিহে ভাষণ দিছিল অন্য সদস্যসকলে শুনিছিল, কিন্তু চাহ জনগোষ্ঠীয় ৰূপজ্যোতি কুৰ্মীক ভাষণ দি থাকোঁতে অখিল গগৈয়ে হকা বাধা দিয়াটো সমীচীন হোৱা নাই। এটা নিপীড়িত নিষ্পেষিত জনগোষ্ঠীৰ পৰা তেওঁ বিধানসভাৰ মজিয়ালৈ আহিছে আৰু তেওঁ ভাষণ দিবলৈ সুযোগ লাভ কৰিছে, আৰু সেই সুযোগত হকা বাধা অখিল গগৈ দিয়াটো সমীচীন হোৱা নাই। ৰূপজ্যোতি কুৰ্মীয়ে যি ব্যৱহাৰ কৰিছে বা তেওঁ মাইকলৈকে আন এজন সদস্যৰ মাইকলৈকে খেদি গৈছে, এই বিষয়টো ভাৰতীয় জনতা পাৰ্টিৰ যিটো সংস্কৃতি সেই সংস্কৃতিৰ লগত খাপ নাখায়। সেইকাৰণে ৰাতিপুৱা আমাৰ ৰাজ্যিক সভাপতিৰ লগত যোৱাকালিও মই আলোচনা কৰিছিলোঁ আৰু ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে ৰূপজ্যোতি কুৰ্মীক অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দি পত্ৰ এখন প্ৰেৰণ কৰিছে। এইটো হ'ল ৰূপজ্যোতি কুৰ্মীৰ বিষয়। কিন্তু বিধায়ক অখিল গগৈ ডাঙৰীয়া ৰূপজ্যোতি কুৰ্মী এগৰাকী চাহ জনজাতিৰ বিধায়ক, এটা নিপীড়িত নিষ্পেষিত জনগোষ্ঠীৰ পৰা তেওঁ অসম বিধানসভালৈ আহিছে। এজন বিধায়কে ভাষণ দি থাকোঁতে, মন্ত্ৰীয়ে ভাষণ দি থাকোঁতে বিধায়কসকলে কেতিয়াবা মাজত ৰখাব যত্ন কৰে। কিন্তু যোৱাকালি মই যেতিয়া ভিডিঅ'টো ভাল কৰি চাইছো তাত এটা দেখা পাইছো যে ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি থাকোঁতে অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে তেওঁক বাধা দিবলৈ চেষ্টা কৰি আছিল। আৰু কেতিয়াবা মই ভাষণ দি থাকোঁতে অখিল গগৈ ডাঙৰীয়াই এনেকুৱা ধৰণৰে ঘটনা কৰে। মোৰ অলপ 25 বছৰ বিধানসভাত হৈ গ'ল কাৰণে ধেমালি ধুমলা কৰি কথাখিনি মই ডাইভাৰ্ট কৰোঁ, কিন্তু মনটো সিমানে সেই সময়ত বেয়া লাগে। আৰু আমাৰ বিধানসভাত আগতে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা পৰম্পৰাই নাছিল। কোনোবাই ভাষণ দিলে ভাষণটো শুনা যায়, কিন্তু কালি যদি আপোনালোকে শুনে ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি আছে, অখিল গগৈ কোনোবা এটা ৰাস্তাৰ কথা উল্লেখ কৰি আছে। ৰাস্তাৰ কথাটো আপুনি PWD মন্ত্ৰীক কওক, ৰূপজ্যোতি কুৰ্মীকটো কৈ থাকিবলগীয়া কথা নাই। গতিকে ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰখিনিক লৈ আমি দুখিত। কিন্তু অখিল গগৈ ডাঙৰীয়া চাহ জনগোষ্ঠীৰ নিপীড়িত নিষ্পেষিত সমাজ এজনৰ যুৱকে ভাষণ দিবলৈ অলপ সময় সুযোগ পাইছে, তাতে তেওঁ বাধা দিবৰ কাৰণে চেষ্টা কৰাটো যথেষ্ট উচিত নাছিল। গতিকে কোনোবাই ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰৰ 2 মিনিটৰ ভিডিঅ'টো নাচাই যদি 5 মিনিট আগৰ পৰা 5 মিনিট পিছলৈকে চাই, মই ভাবো ৰূপজ্যোতি কুৰ্মীৰ লগতে অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ ওচৰত ক্ষমা খুজিবলগীয়া হ'ব। ৰূপজ্যোতি কুৰ্মীয়ে যি ব্যৱহাৰ কৰিছে বা তেওঁ মাইকলৈকে আন এজন সদস্যৰ মাইকলৈকে খেদি গৈছে, এই বিষয়টো ভাৰতীয় জনতা পাৰ্টিৰ যিটো সংস্কৃতি সেই সংস্কৃতিৰ লগত খাপ নাখায়। সেইকাৰণে ৰাতিপুৱা আমাৰ ৰাজ্যিক সভাপতিৰ লগত যোৱাকালিও মই আলোচনা কৰিছিলোঁ আৰু ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে ৰূপজ্যোতি কুৰ্মীক অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দি পত্ৰ এখন প্ৰেৰণ কৰিছে। এইটো হ'ল ৰূপজ্যোতি কুৰ্মীৰ বিষয়।
কিন্তু বিধায়ক অখিল গগৈ ডাঙৰীয়া ৰূপজ্যোতি কুৰ্মী এগৰাকী চাহ জনজাতিৰ বিধায়ক, এটা নিপীড়িত নিষ্পেষিত জনগোষ্ঠীৰ পৰা তেওঁ অসম বিধানসভালৈ আহিছে। এজন বিধায়কে ভাষণ দি থাকোতে, মন্ত্ৰীয়ে ভাষণ দি থাকোতে বিধায়কসকলে কেতিয়াবা মাজত ৰখাব যত্ন কৰে। কিন্তু যোৱাকালি মই যেতিয়া ভিডিঅ'টো ভাল কৰি চাইছো, তাত এটা দেখা পাইছো যে ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি থাকোতে অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে তেওঁক বাধা দিবলৈ চেষ্টা কৰি আছিল। আৰু কেতিয়াবা মই ভাষণ দি থাকোতে অখিল গগৈ ডাঙৰীয়াই এনেকুৱা ধৰণৰে ঘটনা কৰে। মোৰ অলপ 25 বছৰ বিধানসভাত হৈ গ'ল কাৰণে ধেমালি ধুমলা কৰি কথাখিনি মই ডাইভাৰ্ট কৰো, কিন্তু মনটো সিমানে সেই সময়ত বেয়া লাগে। আৰু আমাৰ বিধানসভাত আগতে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা পৰম্পৰাই নাছিল। কোনোবাই ভাষণ দিলে ভাষণটো শুনা যায়, কিন্তু কালি যদি আপোনালোকে শুনে ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি আছে, অখিল গগৈ কোনোবা এটা ৰাস্তাৰ কথা উল্লেখ কৰি আছে। ৰাস্তাৰ কথাটো আপুনি PWD মন্ত্ৰীক কওক, ৰূপজ্যোতি কুৰ্মীকটো কৈ থাকিবলগীয়া কথা নাই। গতিকে ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰখিনিক লৈ আমি দুখিত। কিন্তু অখিল গগৈ ডাঙৰীয়া চাহ জনগোষ্ঠীৰ নিপীড়িত নিষ্পেষিত সমাজ এজনৰ যুৱকে ভাষণ দিবলৈ অলপ সময় সুযোগ পাইছে, তাতে তেওঁ বাধা দিবৰ কাৰণে চেষ্টা কৰাটো যথেষ্ট উচিত নাছিল। গতিকে কোনোবাই ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰৰ 2 মিনিটৰ ভিডিঅ'টো নাচাই যদি 5 মিনিট আগৰ পৰা 5 মিনিট পিছলৈকে চাই, মই ভাবো ৰূপজ্যোতি কুৰ্মীৰ লগতে অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ ওচৰত ক্ষমা খুজিবলগীয়া হ'ব। ৰূপজ্যোতি কুৰ্মীয়ে যি ব্যৱহাৰ কৰিছে বা তেওঁ মাইকলৈকে আন এজন সদস্যৰ মাইকলৈকে খেদি গৈছে, এই বিষয়টো ভাৰতীয় জনতা পাৰ্টিৰ যিটো সংস্কৃতি, সেই সংস্কৃতিৰ লগত খাপ নাখায়। সেইকাৰণে ৰাতিপুৱা আমাৰ ৰাজ্যিক সভাপতিৰ লগত যোৱাকালিও মই আলোচনা কৰিছিলো, আৰু ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে ৰূপজ্যোতি কুৰ্মীক অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দি পত্ৰ এখন প্ৰেৰণ কৰিছে। এইটো হ'ল ৰূপজ্যোতি কুৰ্মীৰ বিষয়। কিন্তু বিধায়ক অখিল গগৈ ডাঙৰীয়া ৰূপজ্যোতি কুৰ্মী এগৰাকী চাহ জনজাতিৰ বিধায়ক, এটা নিপীড়িত নিষ্পেষিত জনগোষ্ঠীৰ পৰা তেওঁ অসম বিধানসভালৈ আহিছে। এজন বিধায়কে ভাষণ দি থাকোতে, মন্ত্ৰীয়ে ভাষণ দি থাকোতে বিধায়কসকলে কেতিয়াবা মাজত ৰখাব যত্ন কৰে। কিন্তু যোৱাকালি মই যেতিয়া ভিডিঅ'টো ভাল কৰি চাইছো, তাত এটা দেখা পাইছো যে ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি থাকোতে অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে তেওঁক বাধা দিবলৈ চেষ্টা কৰি আছিল। আৰু কেতিয়াবা মই ভাষণ দি থাকোতে অখিল গগৈ ডাঙৰীয়াই এনেকুৱা ধৰণৰে ঘটনা কৰে। মোৰ অলপ 25 বছৰ বিধানসভাত হৈ গ'ল কাৰণে ধেমালি ধুমলা কৰি কথাখিনি মই ডাইভাৰ্ট কৰো, কিন্তু মনটো সিমানে সেই সময়ত বেয়া লাগে। আৰু আমাৰ বিধানসভাত আগতে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা পৰম্পৰাই নাছিল। কোনোবাই ভাষণ দিলে ভাষণটো শুনা যায়, কিন্তু কালি যদি আপোনালোকে শুনে ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি আছে, অখিল গগৈ কোনোবা এটা ৰাস্তাৰ কথা উল্লেখ কৰি আছে। ৰাস্তাৰ কথাটো আপুনি PWD মন্ত্ৰীক কওক, ৰূপজ্যোতি কুৰ্মীকটো কৈ থাকিবলগীয়া কথা নাই। গতিকে ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰখিনিক লৈ আমি দুখিত। কিন্তু অখিল গগৈ ডাঙৰীয়া চাহ জনগোষ্ঠীৰ নিপীড়িত নিষ্পেষিত সমাজ এজনৰ যুৱকে ভাষণ দিবলৈ অলপ সময় সুযোগ পাইছে, তাতে তেওঁ বাধা দিবৰ কাৰণে চেষ্টা কৰাটো যথেষ্ট উচিত নাছিল। গতিকে কোনোবাই ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰৰ 2 মিনিটৰ ভিডিঅ'টো নাচাই যদি 5 মিনিট আগৰ পৰা 5 মিনিট পিছলৈকে চাই, মই ভাবো ৰূপজ্যোতি কুৰ্মীৰ লগতে অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ ওচৰত ক্ষমা খুজিবলগীয়া হ'ব। ৰূপজ্যোতি কুৰ্মীয়ে যি ব্যৱহাৰ কৰিছে বা তেওঁ মাইকলৈকে আন এজন সদস্যৰ মাইকলৈকে খেদি গৈছে, এই বিষয়টো ভাৰতীয় জনতা পাৰ্টিৰ যিটো সংস্কৃতি,
সেই সংস্কৃতিৰ লগত খাপ নাখায়। সেইকাৰণে ৰাতিপুৱা আমাৰ ৰাজ্যিক সভাপতিৰ লগত যোৱাকালিও মই আলোচনা কৰিছিলোঁ আৰু ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে ৰূপজ্যোতি কুৰ্মীক অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দি পত্ৰ এখন প্ৰেৰণ কৰিছে। এইটো হ'ল ৰূপজ্যোতি কুৰ্মীৰ বিষয়। কিন্তু বিধায়ক অখিল গগৈ ডাঙৰীয়া ৰূপজ্যোতি কুৰ্মী এগৰাকী চাহ জনজাতিৰ বিধায়ক, এটা নিপীড়িত নিষ্পেষিত জনগোষ্ঠীৰ পৰা তেওঁ অসম বিধানসভালৈ আহিছে। এজন বিধায়কে ভাষণ দি থাকোঁতে, মন্ত্ৰীয়ে ভাষণ দি থাকোঁতে বিধায়কসকলে কেতিয়াবা মাজত ৰখাব যত্ন কৰে। কিন্তু যোৱাকালি মই যেতিয়া ভিডিঅ'টো ভাল কৰি চাইছো, তাত এটা দেখা পাইছো যে ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি থাকোঁতে অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে তেওঁক বাধা দিবলৈ চেষ্টা কৰি আছিল। আৰু কেতিয়াবা মই ভাষণ দি থাকোঁতে অখিল গগৈ ডাঙৰীয়াই এনেকুৱা ধৰণৰে ঘটনা কৰে। মোৰ অলপ 25 বছৰ বিধানসভাত হৈ গ'ল কাৰণে ধেমালি ধুমলা কৰি কথাখিনি মই ডাইভাৰ্ট কৰোঁ। কিন্তু মনটো সিমানে সেই সময়ত বেয়া লাগে। আৰু আমাৰ বিধানসভাত আগতে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা পৰম্পৰাই নাছিল। কোনোবাই ভাষণ দিলে ভাষণটো শুনা যায়। কিন্তু কালি যদি আপোনালোকে শুনে, ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি আছে, অখিল গগৈ কোনোবা এটা ৰাস্তাৰ কথা উল্লেখ কৰি আছে। ৰাস্তাৰ কথাটো আপুনি PWD মন্ত্ৰীক কওক, ৰূপজ্যোতি কুৰ্মীকটো কৈ থাকিবলগীয়া কথা নাই। গতিকে ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰখিনিক লৈ আমি দুখিত। কিন্তু অখিল গগৈ ডাঙৰীয়া চাহ জনগোষ্ঠীৰ নিপীড়িত নিষ্পেষিত সমাজ এজনৰ যুৱকে ভাষণ দিবলৈ অলপ সময় সুযোগ পাইছে, তাতে তেওঁ বাধা দিবৰ কাৰণে চেষ্টা কৰাটো যথেষ্ট উচিত নাছিল। গতিকে কোনোবাই ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰৰ 2 মিনিটৰ ভিডিঅ'টো নাচাই যদি 5 মিনিট আগৰ পৰা 5 মিনিট পিছলৈকে চাই, মই ভাবো ৰূপজ্যোতি কুৰ্মীৰ লগতে অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ ওচৰত ক্ষমা খুজিবলগীয়া হ'ব। ৰূপজ্যোতি